পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ ৰাইজৰ লগত অতুল বৰাই একেলগে পালন কৰিলে গৰু বিহু। আজি বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা আজি গোটেই অসম জুৰি ৰীতি নীতি পৰম্পৰাৰে গৰু বিহু পালন কৰা হৈছে। শতিকা জুৰি চলি অহা এই লোকাচাৰ আজিও অসমীয়া জনজীৱনত সমানে প্ৰাসংগিক হৈ আছে। প্ৰতি বছৰৰ দৰে এইবাৰো গ্ৰামাঞ্চলৰ পৰা নগৰাঞ্চললৈকে প্ৰতিগৰাকী অসমীয়াৰ ঘৰত পুৱাৰ ভাগতে গৰুক মাহ হালধিৰে গা ধুৱাই মংগল কামনা কৰি গৰু বিহু পালন কৰা হৈছে। গোলাঘাট জিলাৰ বৰাহী গাঁৱত আজি বিশেষ উৎসাহ উদ্দীপনাৰে গৰু বিহু উদযাপন কৰা হয়। গাঁৱৰ সাধাৰণ ৰাইজৰ সৈতে কান্ধে কান্ধ মিলাই এই গৰু বিহুত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই। পুৱাৰ ভাগতে তেওঁ গাঁৱৰ গৃহস্থসকলৰ সৈতে একেলগে মাহ হালধিৰে নোৱাই গৰুক গা ধুৱায় আৰু গৰুৰ দীৰ্ঘায়ু তথা মংগল কামনা কৰে। গাঁৱৰ বৃদ্ধা যুৱক যুৱতীকে ধৰি সকলো বয়সৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ৰীতি নীতি পালন কৰে। পৰম্পৰাগত নিয়ম অনুযায়ী গৰুক মাহ হালধিৰে গা ধোৱাৰ পিছত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এই চিৰপৰিচিত বাক্যৰে গৰুৰ গালৈ লাও আৰু বেঙেনা দলিওৱা হয়। এই পৰম্পৰাৰ মাজেদি গৃহস্থই তেওঁলোকৰ গৰুৰ সুস্বাস্থ্য শ্ৰীবৃদ্ধি আৰু সমৃদ্ধি কামনা কৰে। কৃষিপ্ৰধান অসমীয়া সমাজত গৰু কেৱল এটা গৃহপালিত পশু নহয়, ই পৰিয়ালৰে এজন সদস্য বুলি গণ্য কৰে। গৰু বিহু পালনৰ উপৰিও আজি গোলাঘাটৰ বৰাহী গাঁৱত আন এক বিশেষ আকৰ্ষণৰ আয়োজন কৰা হয়। গাঁৱৰ পৰম্পৰাগত খেল ধেমালিৰ অংশ হিচাপে অনুষ্ঠিত হয় কণী যুঁজ। মন্ত্ৰী অতুল বৰাই গাঁৱৰ ৰাইজৰ সৈতে এই কণী যুঁজতো আনন্দেৰে অংশগ্ৰহণ কৰে। কণী যুঁজ হৈছে অসমৰ গ্ৰামাঞ্চলত বিহুৰ সময়ত খেলা এক চিৰপৰিচিত খেল, য'ত দুটা কণী পৰস্পৰে বিপৰীতে খুন্দিয়াই চোৱা হয় কোনটো শক্তিশালী। এই সৰু খেলবিধে গ্ৰাম্য জীৱনৰ সৰলতা আৰু আনন্দক প্ৰতিফলিত কৰে। মন্ত্ৰী অতুল বৰাই এই উপলক্ষে কয় যে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাক জীয়াই ৰখাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব। গৰু বিহুৰ দৰে পৰম্পৰাই আমাক আমাৰ শিপালৈ ঘূৰাই নিয়ে আৰু কৃষি সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ সুযোগ দিয়ে। তেওঁ লগতে কয় যে আধুনিকতাৰ যুগতো এনে পৰম্পৰা উৎসৱসমূহ ভৱিষ্যত প্ৰজন্মৰ মাজতে জীয়াই ৰখাটো জৰুৰী। গোলাঘাটৰ বৰাহী গাঁৱত আজিৰ এই গৰু বিহু উদযাপনে গাঁৱৰ সকলোৰে মনত এক উৎসাহ উদ্দীপনা যোগোৱা পৰিলক্ষিত হয়। পৰম্পৰা আৰু ৰীতি নীতিৰ মাজেৰে অসমীয়াৰ বাপতি সাহোন বিহুটি চিৰদিন চিৰকাল এনেকৈ জীপাল হৈ থাকিব অসমীয়াৰ মাজত। হয়, আজি গৰু বিহু আদৰৰ ৰঙালী বিহু ৰঙালীক আদৰিবলৈ অসমবাসীয়ে বাট চাই আছে। অত্যন্ত ব্যস্ত আছিলোঁ নিৰ্বাচনৰ দিনকেইটাত। আজি ভাল লাগিছে, সকলো পৰিয়ালৰ আত্মীয় স্বজনৰ লগত আজি আমি একেলগে গৰু গা ধুৱাইছোঁ। মই এই চেগতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীৰ ৰাইজলৈ বিহুৰ ওলগ যাচিছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। নতুন বৰ্ষটো অসমবাসী ৰাইজৰ সুখ সমৃদ্ধিৰ হাঁহি আনন্দৰ হওক তাকে কামনা কৰিছোঁ। প্ৰথমটো বহাগ প্ৰথম বিহু, সকলোৰে মনত পৰিব সংগীতৰ ৰাজপুত্ৰগৰাকীলৈ, কাৰণ মঞ্চত যেতিয়া দেখা নাপাব জুবিনক, তেওঁৰ মৃত্যু সমগ্ৰ ৰাজ্যখনৰ এক অপূৰণীয় ক্ষতি, দেশখনৰ এক অপূৰণীয় ক্ষতি। বেয়া লাগিছে। যিহেতুকে আপুনি কণী যুঁজাইছে, কেইবাটাও কণী আপুনি জিকিছে, কেইটা জিকিলে? মই যাৰ লগত যুঁজালোঁ এটাই আছিল, ভাল লাগিছে।